সমগ্ৰ ৰাজ্যৰ লগতে বৰপেটাতো NHM কৰ্মচাৰীৰ তিনিদিনীয়া অৱস্থান ধৰ্মঘট আৰু কৰ্মবিৰতি। মুখ্যতঃ NHMৰ কৰ্মচাৰীসকলক সপ্তম দৰমহা আয়োগৰ আওতাত অন্তৰ্ভুক্ত কৰাৰ লগতে সমকামৰ সমদৰমহা, স্বাস্থ্য বিভাগৰ খালী পদত পোনপটীয়া নিযুক্তিৰ ব্যৱস্থা কৰা, নিয়মীয়া কৰ্মচাৰী সমাহাৰত গ্ৰেচুইটি, পেন্সন, ডেথ বেনিফিট, ছাৰ্ভিচ বুক ফেচিলিটি সহ অন্যান্য সা-সুবিধা সমাহাৰত প্ৰদানৰ দাবীত তিনিদিনীয়া অৱস্থান ধৰ্মঘট আৰু কৰ্মবিৰতি পালন কৰে। হাতে হাতে প্লেকাৰ্ড লৈ নিজৰ প্ৰাপ্যৰ দাবীত এইদৰে অৱস্থান ধৰ্মঘট পালন কৰে বৰপেটা জিলাৰ ৫ শতাধিক NHMৰ কৰ্মচাৰীয়ে। আগন্তুক দিনত এই দাবী চৰকাৰে মানি নললে আন্দোলন আৰু অধিক তীব্ৰতৰ কৰাৰ হুংকাৰ প্ৰদান কৰে NHMৰ স্বাস্থ্যকৰ্মীসকলে। হয়, আজি আমাৰ NHM হেল্থ এণ্ড টেকনিকেল ৱেলফেয়াৰ এছ'চিয়েশ্যন আৰু NHM এমপ্লয়ী এছ'চিয়েশ্যনৰ যৌথ উদ্যোগত কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে অসমৰ প্ৰতিটো জিলাত কেন্দ্ৰীয়ভাৱে প্ৰতিটো জিলাই আমি আমাৰ কেইবাটাও দাবী সম্বলিত আমি প্ৰতিবাদী কাৰ্যসূচী তিনিদিনীয়াভাৱে আৰম্ভ কৰিছোঁ। আমাৰ মূল দাবী হৈছে যে 2013 চনত মহামান্য উচ্চতম ন্যায়ালয়ৰ ভাৰ্ডিক অনুসৰি সমকামৰ সমদৰমহা দিব লাগে, আমাক পে স্কেল প্ৰৱৰ্তন কৰিব লাগে আৰু উইথ পে প্ৰটেকশ্যন আমাক পে স্কেল দিব লাগে। এইটো আমাৰ প্ৰথম দাবী। দ্বিতীয় দাবীটো হৈছে যে NHMৰ পৰা বিশেষকৈ 2021 চনত যিটো গেজেটেড নটিফিকেশ্যন ওলাইছিলে, সেই গেজেটেড নটিফিকেশ্যনত আমাৰ অন্যান্য যিসকল কৰ্মচাৰী আছে, কৰ্মচাৰীসকলৰ সমাহাৰত আমাক গ্ৰেচুইটি, পেঞ্চন, ডেথ বেনিফিট, তাৰপিছত আমাৰ অন্যান্য যিসমূহ বেনিফিট আছে সেই বেনিফিটসমূহ আমাক দিব লাগে। 3 নম্বৰ কথাটো হ'ল আমাৰ দাবী যে অসমত স্বাস্থ্য বিভাগত যিসমূহ পদ খালী হৈ আছে, NHMত কৰ্মৰত প্ৰতিগৰাকী ব্যক্তিক সেই পদসমূহত ডাইৰেক্ট ৰিক্ৰুইট কৰিব লাগে আৰু যিসমূহ পদ সৃষ্টি কৰা নাই, নতুন পদ সৃষ্টি কৰি হ'লেও NHMৰ যিসমূহ কৰ্মী আছে তেওঁলোকক নিযুক্তি দিব লাগে। চতুৰ্থ দাবীটো আমাৰ হৈছে যে আমাৰ NHMৰ কৰ্মচাৰীসকলে ছাপোজ কাৰোবাৰ মৃত্যু হ'ল, মৃত্যুত তেওঁৰ পৰিয়ালত যদি উপযুক্ত ব্যক্তি আছে সেই ব্যক্তিগৰাকীক চাকৰি দিব লাগে আৰু যদি উপযুক্ত ব্যক্তি নাই 60 বছৰ বয়সলৈকে তেওঁৰ পৰিয়ালে তেওঁৰ দৰমহাখিনি পাব লাগে। আৰু পঞ্চম দাবীটো হৈছে যে আমাৰ এই ছ'চিয়েল ছিকিউৰিটি EPF, CPF সেইখিনি আমাক প্ৰৱৰ্তন কৰিব লাগে। আৰু এই দাবীসমূহ বা আমাৰ যি মনৰ কথা, এই কথাখিনি ইতিমধ্যে আমি বিভিন্ন সময়ত অসম চৰকাৰক বিভিন্ন প্ৰতিবাদী গণতান্ত্ৰিক প্ৰতিবাদৰ মাজেৰে আমি জনাই আহিছোঁ। গুৱাহাটীৰ স্বচ্ছলতো আমি প্ৰতিবাদ কৰিছোঁ, জিলাই প্ৰতিবাদ কৰি আহিছোঁ। এই ক'ভিড যোদ্ধা বুলি আমাক নাম দিছে বা ক'ভিড যোদ্ধা বুলি আমাক ঘোষণা কৰি শেষ কৰিছে। আমাৰ যি দাবী, আমাৰ যি প্ৰাপ্যসমূহ আজিলৈকে আদায় দিয়া নাই। আৰু এই দাবীখিনি অকল আমাৰ দাবী নহয়, এইটো আমাৰ মুখৰ কথা নহয়। এই কথাখিনি বহু বছৰ আগতে আজিৰ পৰা যেতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয় যেতিয়া স্বাস্থ্যমন্ত্ৰী আছিলে, তেওঁ নিজে এখন ছেটেলাইট চেনেলত, নিউজ চেনেলত আজিও আপোনালোকে ইণ্টাৰনেটত উপলব্ধ আছে যে তেখেতে নিজে এই কথাখিনি উপলব্ধ কৰিছিলে বা তেখেতে নিজে অনুভৱ কৰিছিলে। আজি তেখেতক আমি আপোনালোকৰ যোগেদি অনুৰোধ জনাইছোঁ, কাটৰ অনুৰোধ জনাইছোঁ যে তেখেতে আমাৰ কথাখিনি পুনৰ বিবেচনা কৰক। তেখেতে উপলব্ধি কৰা কথাখিনি তেখেতে এতিয়া যিহেতু মুখ্যমন্ত্ৰী হৈ আছে, তেখেতে নকৰা কাম একো নাই, তেওঁ ইচ্ছা কৰিলে সকলো কৰিব পাৰে। গতিকে তেখেতক কাটৰ অনুৰোধ জনাইছোঁ আমাৰ NHMৰ কৰ্মচাৰীসকলে যে আমাৰ দাবীসমূহ অনতিপলমে মানি লওক আৰু আমাক মানৱ সেৱাৰ কাৰণে তেওঁলোকে সুযোগ দিয়ক। আমি আচলতে প্ৰতিবাদ, আমি ৰাজনৈতিক দল নহয়, ৰাজনৈতিক সংগঠনো নহয়, আমাৰ প্ৰতিবাদ কৰাৰ আমাৰ মন মানসিকতা নাই। আমি ৰাইজক বা জনসাধাৰণক সেৱা কৰাৰ মানসিকতা আমাৰ আছে। গতিকে সেই মানসিকতাৰ আমি কাম কৰি যোৱাৰ কাৰণে আমাৰ সেই পৰিৱেশ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যাতে গঢ়ি দিয়ে, তাৰ কাৰণে আপোনালোকৰ যোগেদি আবেদন জনাইছোঁ। মই ডক্টৰ AK সিকদাৰ, মই অল আছাম হেল্থ এণ্ড টেকনিকেল ৱেলফেয়াৰ এছ'চিয়েশ্যনৰ ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট।